গুড ইভিনিং বন্ধুসকল। আজি বজাৰ গৈছিলোঁ। বজাৰ মানে একচুৱেলি ডক্টৰৰ তাত গৈছিলোঁ। ডক্টৰ এওক লৈ স্কিনৰ প্ৰব্লেম। তাৰপিছত সোমালোঁ 1 ঘণ্টামান ডক্টৰৰ তাত লাগিলে। তাৰপিছত সোমালোঁ আপোনাৰ নগাঁও ট্ৰেড ফেয়াৰ চলি আছে, তাত সোমালোঁ। যোৱা 8 ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে। আৰু এদিন গৈছিলোঁ 9 ডিচেম্বৰ গৈছিলোঁ, তেতিয়া এওক কিবা কিবি কিনিলে আৰু কাশ্মীৰী শ্বল এটা চাই আহিলে। ইমানেই চইচ এইটো এইকেইদিন মোক ডেইলি গৈ থাকে, 2বাৰ 3বাৰ শ্বলটো লাগিবই। আজি মোক ক'লে যে ডক্টৰৰ তাত যাওঁ, বহুত দিন যোৱা নাই, স্কিনৰ ইৰিটেশ্যন হৈ আছে। গ'লোঁ, তাৰপিছত ব্লেকমেইল কৰিলে, ইমোশ্যনেল লৈ আহিলোঁ। সোমালোঁ, লাইভত আছিলোঁ, লাইভ ভিডিঅ' এটা বনালোঁ। ৰেছপন্স পাব্লিকৰ বহুত ৰেছপন্স দিলে, ভিউছো আহিল বহুত, আপোনাৰ ৱাচ টাইমো বহুত হ'ল। এতিয়া কথা হ'ল, এও কিনিলে। এইখিনি আপোনালোকে মোৰ লাইভ চাৰ্টটো চালে গম পাব, বাৰু যদি কোনোবাই চাইছে তেতিয়াহ'লে গম পাইছেই চাগে। আজিয়ে আহিছোঁ, ইউটিউব খুলিছিলোঁ। মইতো সৰু ইউটিউবাৰ, ইউটিউব খুলিছিলোঁ যে নিউজ চাওঁ। অকল ইউটিউবত চালোঁ চিৰিয়া, ইৰাণ, ইৰাক, ইজৰাইল, লেবানন, ৰাছিয়া, আমেৰিকা, এইবোৰৰ নিউজ। আমাৰ ইণ্ডিয়াত ইমান ডাঙৰ ডাঙৰ ঘটনা হৈ আছে, তাৰ কোনো নিউজ আমাৰ ইণ্ডিয়া চেনেলত নাই। গুডি মিডিয়াটো আছেই, আপোনাৰ চৰকাৰৰ পক্ষত মাত মাতাৰ, পাব্লিকৰ কি সমস্যা হৈছে, কি হোৱা নাই, পাব্লিকৰ কি সমস্যা দাঙি ধৰিব লাগে, এইবোৰ একো কোৱা নাই। এইবোৰ তেওঁলোকৰ কোনো কাম্যও নহয়। চৰকাৰৰ তেল মাৰি বিভিন্ন এডভাৰটাইজমেণ্ট লৈছে, কোনোবাই ৰাজ্যসভা লৈ গৈছে, আৰু কিছুমানৰ আকৌ পলিটিকেল মাইলেজ, যোনটো পলিটিকেল মাইলেজ, সেইটোৰ বাবে তেওঁলোকে যোগাযোগ কৰি আছে। যি কি নহওক, বাংলাদেশৰ আমাৰ ওচৰ চুবুৰীয়া দেশ বাংলাদেশে ডাঙৰ ডাঙৰ তেওঁলোকৰ বিভিন্ন ইউটিউব চেনেল, নিউজ চেনেলত চাই আছোঁ। ভাৰতৰ লগত যুদ্ধ ঘোষণা কৰিব, পাকিস্তানৰ ওচৰ চাপি গ'ল, অমুক তমুক, বহুত কিবা কিবি শুনি শুনি মাথা কেকেলা হৈ গৈছে। একচুৱেলি হাছিনা চৰকাৰৰ পদত্যাগৰ পিছৰ পৰাই, হাছিনাই বাংলাদেশ ত্যাগ কৰি ইণ্ডিয়াত শৰণ লোৱাৰ পিছৰ পৰাই বাংলাদেশৰ কট্টৰপন্থীসকলে ইণ্ডিয়াৰ পিছত লাগিছে। ডক্টৰ ইউনুছ আছে, তাৰ বৰ্তমানৰ সাময়িক চৰকাৰৰ প্ৰধান, বিভিন্ন উচতনিমূলক বিবৃতি দি থাকে। ইণ্ডিয়া দখল কৰি ল'ব, ইণ্ডিয়াৰ 7 চিষ্টাৰ খুলি লৈ যাব, নাথাকে অমুক চমুক। আমাৰ ইণ্ডিয়াৰ নিউজ চেনেলৰ চকুত এইবোৰ নপৰে চাগে, তেওঁলোকৰ এইবোৰত বাতৰি পৰিৱেশন কৰিবলৈ ইমান গুৰুত্ব নাই, বা চৰকাৰৰ কোনো প্ৰতিক্ৰিয়া দেখা নাই এতিয়ালৈকে। বাংলাদেশত যি হৈ আছে তেওঁলোকৰ আভ্যন্তৰীণ বিষয়, আমাৰ আভ্যন্তৰীণ বিষয়ত তেওঁলোকে মাত মাতিব কিয়? ভাৰতৰ বৈদেশিক পৰিক্ৰমা দপ্তৰ এটা আছে, বিদেশ মন্ত্ৰী এজন আছে, তেওঁ এইবোৰত কাণ ধৰা নাই। তেওঁ কাণ ধৰা দিছে চামচাগিৰিত। গতিকে ভাৰত চৰকাৰৰ হৈ কোনোবাই প্ৰতিক্ৰিয়া দিব লাগিছিলে, বাংলাদেশক জবাব দিব লাগে। আমাৰ ঘৰুৱা বিষয়ত তেওঁলোকে কিয় মাত মাতিব? আমাৰ সম্পূৰ্ণ ব্যক্তিগত বিষয় এইটো। আমাৰ ক'ত যাব, কি কৰিব, কোনে কি কৰি আছে, এইটো আমাৰ ব্যক্তিগত বিষয়। বাংলাদেশৰ কি? বাংলাদেশৰ 2-এটা বেংগলী চেনেলত মই কমেণ্টছো কৰিছোঁ, ৰিপ্লাই দিছোঁ। আমাৰ ভাৰতীয়সকলে প্ৰতিবাদ কৰিব লাগে। বাংলাদেশে কিয় আমাৰ ভাৰতৰ আভ্যন্তৰীণ বিষয়ত মাত মাতিব? আমাৰ 7 চিষ্টাৰ্ছটো মানে উত্তৰ পূৰ্বাঞ্চলৰ কথা বুজাইছে। উত্তৰ পূৰ্বাঞ্চল বোলে বেলেগ স্বাধীন হৈ যাব, কি হ'ব, অমুক কৰিব তমুক কৰিব। ভাৰত চৰকাৰে ইয়াৰ প্ৰতিক্ৰিয়া জনাব লাগিছিল, বা অসম চৰকাৰে জনাব লাগিছিলে, জনোৱা নাই। চবতকৈ ডাঙৰ দুখ সেইটোৱে। হয়, কিবা এটা হৈ আছে নাগালেণ্ডত, সেইটো তেওঁলোক কিবা এটা হৈ আছে, এইটো ভাৰত চৰকাৰ আৰু নাগালেণ্ড সংগঠনৰ মাজত আলোচনা চলি আছে, এইটোও সমাধান হৈ যাব। কিন্তু তেওঁলোকে ক'ত এই বাতৰিটো পালে যে 7 চিষ্টাৰ আঁতৰি যাব ইণ্ডিয়াৰ পৰা, এইটো সুধিব লাগে। বাংলাদেশৰ ৰাষ্ট্ৰদূতক মাতিব লাগে, ক'ৰ পৰা পালে তেওঁলোকৰ নিউজ চেনেলে, ক'ৰ পৰা এনেকুৱা ভিত্তিহীন বাতৰি প্ৰচাৰ কৰি আছে। মই ভাবোঁ ৰাইজেও প্ৰতিবাদ কৰিব লাগে, বাংলাদেশক জবাব দিব লাগে। আমাৰ নিউজ চেনেলে, ইউটিউব
চেনেল বা পৰ্টেলত নিউজ পৰ্টেল যোনবোৰ আছে তেওঁলোকেও প্ৰতিবাদ কৰিব লাগে। ইয়াৰ ওপৰত ভিডিঅ' এটা বনাব লাগে। আমি যে চব এক সেইটোৱে জনাব লাগে তেওঁলোকক। নহ'লে দুদিন পিছত বেলেগ কোনোবাই আহি আঙুলি উঠাব, আমি চাই থাকিম। চৰকাৰ আছে আদানীক বচোৱাত, গোদী মিডিয়া আছে চৰকাৰৰ বচোৱাত। গতিকে বাকী থাকিলে 2-4জন সাংবাদিক আছে, তেওঁলোকে হয়তো এই বিষয়ে উচিতেই ভিডিঅ' বনাব বা আলোচনা কৰিব, আপোনালোকক জাননী দিব। মই যিখিনি চাইছোঁ এজন সাধাৰণ মানুহ এইখিনি হিচাপে সেইখিনি আপোনালোকৰ আগত দাঙি ধৰিছোঁ।